নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 500টা এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু কেতিয়াৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলি থাকিব আবেদন প্ৰক্ৰিয়াটো, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 500টা এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। যিটো অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ৰিক্ৰুটমেণ্ট তাৰ ফালৰ পৰা আপোনাৰ 500টা এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিছে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে যিহেতু আপুনি অভাৰভিউটো দেখিবলৈ পাইছে, এতিয়া অভাৰভিউটো অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনাৰ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ। পোষ্ট নেমটো হৈছে আপোনাৰ এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 500টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত আপোনালোকে এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো মেক্সিমাম আপুনি 850 টকালৈকে আপুনি এপ্লিকেশ্যন ফিজটো কাটিব লাগিব। ষ্টাৰ্টিং ডেটটো যিহেতু 2 আগষ্টৰ তাৰিখৰ পৰা, আজিৰ তাৰিখৰ পৰা যিহেতু এই পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 17 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ নটিফিকেশ্যনটো দেখিছে, যিহেতু অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ৰিক্ৰুটমেণ্ট 2025ৰ যিটো নটিফিকেশ্যনটো আপোনালোকে দেখিবলৈ পাইছে। অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড, যিটো OICL 2025ৰ ফালৰ পৰা ৰিচেণ্টলি আপোনালোকৰ কাৰণে এটা নটিফিকেশ্যন মুকলি কৰি দিছে। 2025 বৰ্ষৰ যিহেতু 500টা এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে। 2 আগষ্টৰ তাৰিখৰ পৰা এই ভেকেঞ্চিসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিবলৈ আপোনাক নটিফিকেশ্যনখন আগবঢ়াই দিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ৰিক্ৰুটমেণ্ট 2025ত যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ ডিটেইলছটো হৈছে আপোনাৰ নেম অফ পোষ্টটোৰ নাম হৈছে যিহেতু এছিষ্টেণ্ট পোষ্ট। এতিয়া টোটেল পোষ্ট আপুনি দেখিবলৈ পাব 500টাকৈ আপুনি পোষ্ট দেখিবলৈ পাব। ইয়াতে কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে। SCৰ কাৰণে আছে 122টা পোষ্ট, STৰ কাৰণে আছে 77টা পোষ্ট, OBCৰ কাৰণে আছে 173টা পোষ্ট, EWSৰ কাৰণে আছে 15টা পোষ্ট, UR কাৰণে আছে 113টা পোষ্ট। এই ধৰণে আপুনি কেটেগৰী ৱাইজ পোষ্টসমূহ দেখিবলৈ পাব। দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 22,405 টকাৰ পৰা 62,265 টকালৈকে আপুনি পোষ্টসমূহত চেলাৰীসমূহ পাব। ইলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনাক ক'বলৈ গ'লে বয়সৰ সময়সীমাটো আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ মিনিমাম বয়স 21 বছৰ হ'ব লাগিব। মেক্সিমাম আপুনি এই পোষ্টসমূহত 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি SC বা STৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি বয়সৰ কাৰণে এজ ইলেকশ্যনসমূহ লাভ কৰিব। SC STৰ কেণ্ডিডেট হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এক্স ছাৰ্ভিচমেন হ'লেও আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যিসকল PWBDৰ হয়, তেওঁলোকেও 10 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোত আবেদন কৰিবলৈ আপোনাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ BA BSc BCom এনি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থ'ব লাগিব, তেতিয়া এই পোষ্টসমূহত আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি যোনটো ষ্টেটৰ কাৰণে আপুনি পোষ্টসমূহত আবেদন কৰিব, সেই ষ্টেটৰ যিটো লোকেল লেংগুৱেজ, সেই লেংগুৱেজটো আপুনি ভালকৈ জানিব লাগিব, বুজি পাব লাগিব। সেই লেংগুৱেজটোত যদি আপুনি যোনটো ষ্টেটৰ কাৰণে আবেদন কৰিব, যদি আপুনি অসমৰ কাৰণে আবেদন কৰে, অসমীয়া লেংগুৱেজটো ভালকৈ জানিব লাগিব, লিখিব পাৰিব লাগিব, ক'ব পাৰিব লাগিব, তেতিয়া পোষ্টটোত আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিসকল SC ST বা PWBDৰ কেণ্ডিডেট আছে, তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল অদাৰ্ছৰ কেণ্ডিডেট আছে, তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। যিহেতু 2 আগষ্টৰ তাৰিখৰ পৰা, আজিৰ তাৰিখৰ পৰা এই পোষ্টসমূহত
আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লগতে আপোনাৰ লাষ্ট ডেটটো থাকিব 17 আগষ্টৰ তাৰিখলৈকে যদি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম